Hello students, আহিছে ক্লাছ 9 আৰু 10ৰ স্পকেন ইংলিছৰ এখন নোটিছ। তো আজি আমি সেই নোটিছখন ডিছকাছ কৰিব গৈ আছোঁ। নোটিছখনত আছে আমাৰ কেতিয়া কেতিয়া এক্সাম হ'বলৈ গৈ আছে, স্পকেন ইংলিছৰ এক্সাম কেতিয়া কেতিয়া আছে আৰু স্পকেন ইংলিছটো কিয় ইম্পৰ্টেণ্ট। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইগন'ৰ কৰে, যাৰ বাবে তেওঁলোকৰ ইংলিছত নম্বৰ কমি যায়। আৰু এতিয়া ছিষ্টেমটো অলপ বেলেগ হৈছে, কিদৰে বেলেগ হৈছে সেইখিনি কথাও ডিছকাছ কৰিম। তো ইয়াতে লিখিছে, ইট ইজ ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ হেড অফ দ্য ইনষ্টিটিউশ্যন এফিলিয়েটেড আণ্ডাৰ Assam State School Education Board ASSEB Division 1 that the regard to the spoken English to central test will be conducted by ASSEB Division 1 both 9 and 10. All the students are directed to take necessary steps accordingly. The schedule of the test are follows. তো ইয়াতে কি কৰা হৈছে, দুটাকে কি কৰা হ'ব, চেণ্ট্ৰেল টেষ্ট পাতা হ'ব আৰু সেই চেণ্ট্ৰেল টেষ্টকে কেতিয়া পাতা হ'ব সেইখিনি ডেট দিয়া হৈ আছে। তলত যদি তোমালোকে চোৱা, তো এটা ক্লাছ 10ৰ যোনটো চেণ্ট্ৰেল টেষ্ট আছে সেইটো আছে চেণ্ট্ৰেল টেষ্ট 1 আৰু চেণ্ট্ৰেল টেষ্ট 2। তো চেণ্ট্ৰেল টেষ্ট 1টো হ'ব 11 আগষ্টৰ পৰা 16 আগষ্টলৈকে, মানে 11 to 16 আগষ্টলৈকে। আৰু তোমালোকে হয়তো 9ত পাই আহিছা এইখিনি, তো তোমালোকৰ যিকোনো মানে 11 পৰা 16 তাৰিখৰ ভিতৰত যিকোনো এদিন দিলে হ'ল। নেক্সট আমাৰ চেণ্ট্ৰেল টেষ্ট আছে চেণ্ট্ৰেল টেষ্ট 2, আৰু সেইটো আছে আমাৰ 8 ডিচেম্বৰ to 13 ডিচেম্বৰ। তো ইয়াতে কি হ'ব, 8 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰৰ ভিতৰত ছেকেণ্ড চেণ্ট্ৰেল টেষ্ট আমি দিব লাগিব। তাৰপিছত ঠিক তেনেদৰে ক্লাছ 9ৰ 6 অক্টোবৰ to 11 অক্টোবৰ আছে, আৰু ক্লাছ আকৌ আমাৰ ছেকেণ্ড যদি চেণ্ট্ৰেল টেষ্টৰ কথা কওঁ 5 জানুৱাৰী to 10 জানুৱাৰীৰ ভিতৰত আছে ক্লাছ 9ৰ। The further the students of class 9 will able to use the spoken English app from the 14 July 2025. তো 9ৰ ছাত্ৰ ছাত্ৰীসকল 10ৰ খিনিতো অলৰেডি ইউজ কৰিয়ে আছে, তো 9ৰ ছাত্ৰ ছাত্ৰীসকলে 14 জুলাইৰ পৰা তেওঁলোকে পাৰিব। কনচাৰ্ণ স্কুল টিচাৰ উইল বি এবল টু ভিউ দ্য লিষ্ট অফ দ্য ষ্টুডেণ্টছ ইন দ্য টিচাৰ্ছ পেনেল। তো সেইখিনি টিচাৰ পেনেলত ছাত্ৰ ছাত্ৰীসকলৰ নামটো টিচাৰসকলে চাব পাৰিব, সেইটো কথা কৈছে বাৰু। তো ইয়াতে নোটত চোৱা, দ্য স্পকেন ইংলিছ এপ ASSEB ডিভিজন 1 ৰিনেম দ্য লাৰ্ণিং এপ বাই ASSEB। আগত আছিল আমাৰ কি, সেই যোনটো স্পকেন ইংলিছৰ এপৰ নাম আছিল স্পকেন ইংলিছ বুলি আছিলে, কিন্তু এতিয়া সেইটো নাম চেঞ্জ কৰা হৈছে আৰু নামটো হৈছে, নতুন নামটো হৈছে দ্য লাৰ্ণিং এপ বাই ASSEB। তোমালোকে এতিয়া চাৰ্চ কৰিলে প্লে ষ্টৰত তোমালোকে দ্য লাৰ্ণিং এপ বুলি চাৰ্চ কৰিব লাগিব। দ্য ষ্টুডেণ্টছ কেন চাৰ্চ দ্য এপ ইন দ্য গুগল পে, সেইটোৱে কৈছে। আৰু ওৱান নিউ এপ ASSEB টিচাৰ এপ ইণ্ট্ৰডিউচ দ্য টিচাৰ্ছ টু মেনেজ দ্য ষ্টুডেণ্টছ ক্লাছ 9 এণ্ড ক্লাছ 10। এইখিনি তোমালোকৰ কাৰণে নহয় বাৰু, সেইখিনি টিচাৰ্ছৰ কাৰণে হয়। এতিয়া এইখিনি আছে চেণ্ট্ৰেল টেষ্ট। এতিয়া আমি ডিছকাছ কৰোঁ যে চেণ্ট্ৰেল টেষ্টবিলাক দিয়াটো কিয় প্ৰয়োজন। এতিয়া চোৱা, তোমালোকৰ আগৰ কি আছিলে, আমাৰ যে ইংলিছৰ যে এছেছমেণ্ট থাকে 10 মাৰ্কছৰ, তোমালোকে হয়তো দেখিছাই যে ইংলিছৰ কুৱেশ্যন পেপাৰখন 90 মাৰ্কছৰ হয় আৰু 10 মাৰ্কছ থাকে ইণ্টাৰনেল এছেছমেণ্ট। তো সেই ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কটো ক'ৰ পৰা দিয়া হয়, এই স্পকেন ইংলিছৰ এইবিলাক চেণ্ট্ৰেল টেষ্ট যে দিয়া হয় তাৰে নম্বৰ তোমালোকৰ প্লাছ হয়। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী HSLC দিবলৈ গৈ আছে তেওঁলোকে যদিহে সেই চেণ্ট্ৰেল টেষ্টটো নিদিয়ে তেতিয়া কি হ'ব, তেওঁলোকে ফেইল কৰাৰ চান্স থাকে। গতিকে সেই চেণ্ট্ৰেল টেষ্টটো তোমালোকে দিবই লাগিব। আগতে কি আছিলে যে যদিও স্পকেন ইংলিছৰ এক্সামটো দিয়া হৈছিলে, তাৰপিছত স্কুলৰ পৰা তেওঁলোকে মেনুৱেলি সেই নম্বৰখিনি ভৰাব পাৰিছিলে। কিন্তু আজিকালি কি হয়, যোনটো স্পকেন ইংলিছৰ নম্বৰ তোমালোকে পাবা সেইটো ডাইৰেক্টলি ক'ত যাব, ডাইৰেক্টলি আমাৰ মানে ৱেবছাইটত জমা হৈ যায়। তেওঁলোকৰ যোনটো ৱেবছাইট আছে মানে ASSEBৰ, তাত অলৰেডি জমা হৈ যায়। তো সেই তাৰ পৰাই দিয়া হয়। এতিয়া তোমালোকে যদি ক'ৰবাত 5 পোৱা, 4 পোৱা, ইণ্টাৰনেল এছেছমেণ্টত কম পোৱা মানে কি, তোমালোকৰ এজ এ হোল গোটেই মাৰ্কছখিনি কমি যাব। এতিয়া তুমি ধৰা লিখি পেলাই ৰাইটিংখিনি তোমালোকে ধৰা 90 আউট অফ ধৰা 70 পালা, কিন্তু তাত গৈ পেলাই কিমান পালা, ইণ্টাৰনেল এছেছমেণ্টত 2 পালা, 3 পালা। তো তেনেকৈ হ'লে কি হ'ব, তোমালোকৰ টোটেল মাৰ্কছ কিমান হ'ব, 73 বা 74 তেনেকুৱা হ'ব আৰু। তো সেইকাৰণে তোমালোকে চেণ্ট্ৰেল টেষ্টবিলাক অলপ মানে গুৰুত্ব দি ল'বা। বহুতে গুৰুত্ব নিদিয়ে আৰু সেইকাৰণে কি হয়, পিছত তেওঁলোকৰ প্ৰব্লেম হয়। তো সেইকাৰণে মই কৈছোঁ যে চেণ্ট্ৰেল টেষ্টবিলাক অলপ, চেণ্ট্ৰেল টেষ্ট দিয়াৰ আগত তোমালোকে এপটো অলপ ইউজ কৰিবা। তাত থকা যোনবিলাক গেম আছে বা যোনবিলাক প্ৰেক্টিছ আছে সেই প্ৰেক্টিছবিলাক অলপ ভালদৰে কৰিবা, আৰু কৰাৰ পিছতে তোমালোকে চেণ্ট্ৰেল টেষ্টটো দিলে তোমালোকৰ বেছি ভাল হ'ব। আৰু যদি পিছত ধৰা এনেকৈ টেষ্টবিলাক নিদি পেলাই বা একো যদি প্ৰেক্টিছ নকৰাকৈ তোমালোকে এক্সামটো দিব যোৱা, তেতিয়া তোমালোকে একো গমেই নাপাবা যে কি হ'বলৈ গৈ আছে। এক্সামটোত কি কি কুৱেশ্যন আহিব সেইখিনি তোমালোকে একো আইডিয়া নাথাকিব, যাৰ ফলত তোমালোকে উল্টা ক্লিক কৰি দিবা আৰু যাৰ ফলত তোমালোকৰ নম্বৰটো কমি যাব। গতিকে খুব চিৰিয়াছ এটা কথা, তোমালোকে একেবাৰে ইজিলি নল'বা কথাটো। তো বস্তুটো চাবা, তোমালোকৰ চেণ্ট্ৰেল টেষ্টবিলাক আহি আছে, তো সেই চেণ্ট্ৰেল টেষ্টবিলাক ভালকৈ দিবা।
তো এইখিনি আছিল আজি ভিডিঅ'টোত আৰু তোমালোকে দেখিছা স্ক্ৰীণত যে চেবা স্পকেন ইংলিছৰ নেমটো চেঞ্জ হৈছে তেনেধৰণৰ ইয়াতে আইকন দেখা পাবা আৰু ইয়াতে লেখা থাকিব দ্য লাৰ্ণিং এপ বাই ASSEB তো আজি ভিডিঅ'টো শেষ কৰোঁ। কিপ ৱাচিং।